আপোনাৰ দেশতে যদি আপোনাক আহি সোধে আপুনি হিন্দু নে মুছলিম আপুনি কি ক'ব? আপুনি যদি হিন্দু হয় হিন্দু বুলি ক'ব আৰু যদি মুছলিম হয় মুছলিম বুলি ক'ব, কাৰণ আমাৰ দেশত আমি আছোঁ। আৰু আপোনাৰ দেশতে যদি আপোনাক নাঙত কৰি চোৱা হয় আপুনি হিন্দু নে মুছলিম তাৰ ওপৰত ভিত্তি কৰি আপোনাক যদি গুলিয়াই দিয়া হয় তেতিয়াহ'লে আপুনি নিজৰ দেশত নাথাকি ক'ত থাকিব, ক'ত যাব এইখন দেশৰ পৰা? হয়তো আপোনালোকৰ ভাবিয়ে ভয় লাগিছে, কিন্তু এনেকুৱা ঘটনা এটা ঘটি গ'ল জম্মু কাশ্মীৰৰ পেহেলগ্ৰামত। অতি ভয়ানক ঘটনা। যেতিয়া এনেকৈ আহি আপোনাক সুধে আৰু হিন্দু না মুছলমান তাৰে ওপৰত ভিত্তি কৰি আপোনাক ডাইৰেক্ট আপোনাক ইয়াক আহি গুলিয়াই দিয়ে একদম শূন্য দূৰত্বৰ পৰা, তেতিয়া আপুনি এই দেশখনত কেনেকৈ সুৰক্ষিত বুলি অনুভৱ কৰিব, কেনেকৈ আপুনি ফুৰিব যাব, কেনেকৈ আপুনি ঘৰৰ পৰা ওলাব এই দেশখনৰ ভিতৰত? হয়, বহুত দুখৰ ঘটনা। পেহেলগাম মানে কাশ্মীৰৰ এখন ধুনীয়া ঠাই য'ত মানুহে ফুৰিব যায় আৰু গৈছিল সিদিনা বহুত কেইটা পৰিয়াল এনেকৈ ফুৰিবলৈ, য'ত হঠাতে উগ্ৰপন্থী কাশ্মীৰী উগ্ৰপন্থীয়ে ক'ব পাৰি বা আপোনালোকে ক'ব পাৰি পাকিস্তানী উগ্ৰপন্থী আহি হঠাতে তেওঁলোকক সুধিলে যে আপোনালোক হিন্দু হয়নে মুছলমান হয়। যিসকলে কৈছে যে হিন্দু হয় তেওঁলোকক হঠাতে গুলি মাৰি দিছে আৰু যিসকলে কোৱা নাছিল তেওঁলোকক পৰীক্ষা কৰি চাইছে, কাপোৰ খুলি খুলি পৰীক্ষা কৰি চাইছে আৰু এজন এজনকৈ গুলিয়াই হত্যা কৰিছে তেওঁলোকক। তাতে তেওঁলোকৰ কি দোষ আছিল? তেওঁলোকৰ এটাই দোষ আছিল যে তেওঁলোক হিন্দু। তেওঁলোকেতো ভবা নাছিল যে এনেকুৱাকৈ ফুৰিব গৈ তেওঁলোকৰ মৃত্যু হ'ব। হয়তো ভাবিলে তেওঁলোকে এতিয়াও নগ'লে হয়, কেতিয়াও সেই ঠাইত চাব নগ'লে হয়। কিন্তু কাশ্মীৰ কোৱা হয় যে জন্নত বুলি কোৱা হয় কাশ্মীৰ ভাৰত। কোনোবা হয়তো চাহ খাইছিল, কোনোবা হয়তো ফুচকা খাইছিল, কোনোবা হয়তো কিবা খাইছিল, কোনোবা হয়তো খেলিছিল। হঠাতে এনেকৈ পাকিস্তানী উগ্ৰপন্থীবিলাক আহিল আৰু মানে সকলোকে আহি শেষ কৰি দিলে আৰু পিছত ক'লে যে মোদীক সোধ, মোদী এনচাৰ দিব কিয় মাৰিলো। মানে এতিয়ালৈকে প্ৰায় ২৭জন লোকৰ মৃত্যু হৈছে, হয়তো ইয়াৰ সংখ্যা বাঢ়িবও পাৰে আৰু। কিন্তু এনেকুৱাকৈ হ'লে ক'ৰ মানুহ, যিটো আমি কওঁ যে ভাৰতবৰ্ষখন একতাৰ এখন দেশ, এই দেশখনতে যদি আমি ইয়াৰ মানুহ তালৈকে যায় সুৰক্ষিত নহয়, তাৰ মানুহ ইয়াত সুৰক্ষিত নহয়, আজি এনেকুৱা দেশত কেনেকৈ মানুহ জীয়াই থাকিব? এইটো এটা ডাঙৰ প্ৰশ্ন। এইটো হিন্দুক লৈ নহয়, এইটো মুছলমানেই হওক হিন্দুৱেই হওক গোটেইখিনিয়ে এটা প্ৰশ্ন কৰাৰ এটা সময় আহি গৈছে। কাৰণ এনেকুৱা হ'লে মানুহ জীয়াই থাকিব নোৱাৰিব গোটেই ভাৰতবৰ্ষত। ইয়াৰ আগলৈকে কোনেও ভবা নাছিল যে এনেকুৱা ঘটনা এটা কাশ্মীৰত হ'ব পাৰে বুলি, কাৰণ এতিয়ালৈকে কাশ্মীৰত আগতে যি আছিল কিন্তু মাজৰ পৰা অলপমান সুৰক্ষিত অনুভৱ কৰিছিল মানুহে। কাশ্মীৰ বুলি ক'লে কাশ্মীৰত মানুহে ফুৰিব গৈছিল, যাৰ কাৰণে পৰ্যটক যিটো উদ্যোগ তাত ধুনীয়াকৈ গঢ় লৈ উঠিছিল। মানুহে গৈছিল, বহুত লাখ লাখ মানুহ গৈছিল। এতিয়ালৈকে যিবিলাক হোটেল উদ্যোগ আছে সেইবোৰক ধুনীয়াকৈ গঢ় লৈ উঠিছিল, কিন্তু এতিয়া সেই পৰ্যটন স্থানসমূহ এনেকৈ সেৰেঙা হৈ পৰিব, কাৰণ তাত যদি গুলিয়াই মাৰে কোনে যাব? হয়তো কোনেও ভবা নাছিল এনেকুৱা এটা ঘটনা হ'ব বুলি। হৈ গ'ল। এতিয়া কাশ্মীৰক কেনেকৈ সুৰক্ষা কৰিব পাৰি তাৰ দায়িত্ব কোনে ল'ব? এই উগ্ৰপন্থীৰ যিসকলে এই কুটাঘাত সাব্যস্ত কৰিলে সেইসকলৰ দায়িত্ব কোনে ল'ব? সেইসকলক কি কৰা হ'ব? কোনে ল'ব? এইটো এটা ডাঙৰ প্ৰশ্ন হৈ গ'ল। হয়তো ভিডিঅ'টো মই হঠাতে বনালোঁ, গতিকে ডিটেইলছ বেছিকৈ লোৱা নাই। যিখিনি বনালোঁ আপোনালোকে যদি চাই ভাল পাইছে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক যাতে এনেকুৱা ঘটনা ২ নম্বৰ বাৰ কেতিয়াও ক'তো নহয়। ধৰ্মৰ নামতে হওক বা ভাষাৰ নামতে হওক কেতিয়াও কাকো ক'তো হত্যা কৰা নহওক, ক'তো মৃত্যুদণ্ড দিয়া নহওক। আমাৰ যিহেতু ভাৰত ধৰ্ম নিৰপেক্ষ এখন দেশ, য'ত ভাষা ধৰ্ম একো ইয়াত বাছ বিচাৰ কৰা নহয়। সংবিধানৰ মতে আমাৰ সকলোৰে ইয়াত জীয়াই থকাৰ অধিকাৰ আছে, ধৰ্মই হওক বা ভাষা হওক বা জাতি হওক। গতিকে সকলোৱে যাতে একতাৰ বান্ধোনটো সদায় এনেকৈ ৰাখে তাৰ বাবে মই প্ৰাৰ্থনা জনাইছোঁ ভগৱানৰ ওপৰত। আপোনালোকেও প্ৰাৰ্থনা জনাওক যাতে সকলো ভাৰতবাসী ইফালৰ পৰা সিফালে ঘূৰিব পাৰে, সকলোৱে সুৰক্ষিতভাৱে যাব পাৰে।